বিজনী মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত কুইজ প্ৰতিযোগিতাৰ লগতে কেৰিয়াৰ কাউন্সেলিঙৰ অনুষ্ঠান। বিজনী মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত আজি ৰাষ্ট্ৰীয় ছাত্ৰ পৰিষদ চিৰাং জিলা সমিতিৰ উদ্যোগত স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি আন্তঃবিদ্যালয় আৰু মহাবিদ্যালয়ৰ কুইজ প্ৰতিযোগিতাৰ আয়োজন কৰাৰ লগতে এক কেৰিয়াৰ কাউন্সেলিং অনুষ্ঠানৰ আয়োজন কৰে। উক্ত অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে অনলি কম্পিটিশনৰ ডাইৰেক্টৰ ঋত্বিকা শৰ্মা, আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদ ইণ্ডিয়া হেল্থলাইন অল আছাম ভাইচ প্ৰেছিডেণ্ট ডাক্তৰ সুৰজিৎ দাস, বিজনী বান্ধৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সহ শিক্ষয়িত্ৰী ভদ্ৰাপতি নাথ পিছত কেৰিয়াৰ কাউন্সেলিঙৰ ওপৰত বহুমূলীয়া ভাষণ প্ৰদান কৰে। লগতে বিজনীৰ বিধায়ক অজয় কুমাৰ ৰায় উপস্থিত হৈ ছাত্ৰ ছাত্ৰীসকলৰ উচ্চ শিক্ষাৰ লগতে ভৱিষ্যত পৰিকল্পনাক লৈ উৎসাহজনক ভাষণ প্ৰদান কৰে। ৰাষ্ট্ৰীয় ছাত্ৰ পৰিষদ চিৰাং জিলা সমিতিৰ উদ্যোগত অনুষ্ঠিত কৰা কুইজ প্ৰতিযোগিতাৰ বিভিন্ন চৰকাৰী বেচৰকাৰী বিদ্যালয়ত ছাত্ৰ ছাত্ৰীসকলৰ লগতে মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে এই কুইজ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে। এই প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰে বিজনী ছানৰাইজ মডেল একাডেমী, দ্বিতীয় স্থান লাভ কৰে বিজনী নৱৰত্ন একাডেমী আৰু তৃতীয় স্থান লাভ কৰে বিজনী আনন্দৰাম বৰুৱা একাডেমী। এই অনুষ্ঠানত ৰাষ্ট্ৰীয় ছাত্ৰ পৰিষদ চিৰাং জিলা সমিতিৰ সমূহ সদস্যৰ লগতে ৰাষ্ট্ৰীয় ছাত্ৰ পৰিষদ ধুবুৰী বিভাগৰ সম্পাদক দীপাংকৰ নাহা, চিৰাং জিলাৰ ৰাষ্ট্ৰীয় ছাত্ৰ পৰিষদৰ সভাপতি চিন্ময় চৰকাৰ উপস্থিত থাকি অনুষ্ঠানটো সাফল্যমণ্ডিত কৰে। নিউজ ডেস্ক বিজনী ফাৰ্ষ্ট 24। স্বাধীনতা আন্দোলনৰ আৰম্ভণি চিহ্নিত কৰিছিল। স্বাধীনতা আন্দোলনৰ আৰম্ভণি চিহ্নিত কৰিছিল। সংবিধানৰ পিতৃ বুলি কাক গণৰাজ্য হৈ পৰিছিল আৰু ইয়াৰ সংবিধান গ্ৰহণ কৰা হৈছিল। কোন বছৰত ভাৰত এখন গণৰাজ্য হৈ পৰিছিল আৰু ইয়াৰ সংবিধান গ্ৰহণ কৰা হৈছিল? ভাৰত এখন গণৰাজ্য হৈ পৰিছিল আৰু ইয়াৰ সংবিধান গ্ৰহণ কৰা হৈছিল। ৰাইট এনসাৰ। 1971 চনৰ ভাৰত পাকিস্তান যুদ্ধৰ সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী কোন আছিল? 71 চনৰ ভাৰত পাকিস্তান যুদ্ধৰ সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী কোন আছিল? আন্দোলন আৰম্ভ হৈছিল। চহৰত সংঘটিত হৈছিল। ৰাজ্য কোৱা নাই, চহৰ চহৰত সংঘটিত হৈছিল। জালিয়ানৱালাবাগ গণহত্যা কোনখন ভাৰতীয় চহৰত সংঘটিত হৈছিল? চহৰ ভাৰতীয় চহৰত সংঘটিত হৈছিল। মহিলা প্ৰধানমন্ত্ৰী কোন আছিল? ৰাইট আনসাৰ। লৌহ পুৰুষ বুলি জনা যায়। ভাৰতৰ লৌহ পুৰুষ বুলি কাক জনা যায়? ৰাইট আনসাৰ। ৰাষ্ট্ৰপতিৰ নাম কি আছিল? ভাৰতৰ প্ৰথম উপৰাষ্ট্ৰপতিৰ নাম? Right answer. Known as the land of 5 rivers. Which Indian state is known as the land of 5 rivers? Uttar Pradesh. Huh? Uttar Pradesh. Wrong answer. ভাৰতীয় ৰাজ্যক ভাৰতৰ স্পাইচ গাৰ্ডেন বুলি জনা যায়। ভাৰতৰ স্পাইচ গাৰ্ডেন বুলি জনা যায়। কোনখন ভাৰতীয় ৰাজ্যক ভাৰতৰ স্পাইচ গাৰ্ডেন বুলি জনা যায়?
বুজা নাই ৰং আনসার স্পাইস গার্ডেন বুলি জনা যায় কেরালা রাইট আনসার হ্যাঁ রাইট আনসার কোনখন ভারতীয় রাজ্য দেৱতাৰ দেশ বুলি জনা যায় ভাৰতীয় ৰাজ্য দেৱতাৰ দেশ বুলি জনা যায় হ্যাঁ রং আনসার তো দেৱতাৰ দেশ বুলি জনা যায় হ্যাঁ বুঝা নাই জম্মু এন্ড কাশ্মীর কি বুঝা জোরে জোরে উত্তরাখণ্ড রাইট আনসার হ্যাঁ তেলেঙ্গানা রং আনসার খবর দেখ বুলি জনা যায় পেরিস একবার ডাঙৰ গ্ৰহটো কি রাইট আনসার ডাইরেক্ট কোশ্চেন